Hi everyone, Assalamualaikum, Namaskar, Momasma, আপোনালোক সকলোকে মোৰ আইনা এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। আজি বহুত দিনৰ পিছত আকৌ এটা ব্লগ লৈ আহিছো। বহুত দিনে হল ব্লগ কৰা হোৱাই নাই কাৰণ যি গৰম দিছে ভিডিও বনাই থাকিব একদম মনে নাযায় মানে ইমান গৰম। বাৰু যিকিনা হল ব্লগটো ষ্টাৰ্ট কৰিছো, চাই থাকিব একেবাৰে শেষৰলৈকে। আৰু মোৰ অলপ পাৰ্সেল আহি আছে মানে ফ্লিপকাৰ্ট গ্ৰোচাৰীৰ পৰা অলপ বস্তু অৰ্ডাৰ কৰিছিলো মানে ঘৰৰে আৰু আহি লওক তাৰ পাছত মই দেখুৱাই আছো বাৰু কি কি আনিছো চাই থাকিব। এইখিনি বস্তু মই তলত গৈ পেলাই ৰিসিভ কৰি আনিলো আৰু এতিয়া মই দেখুৱাই আছো বাৰু এটা এটাকে। ফাৰ্ষ্টতে দেখুৱাইছো এটো কেশৰ কুলফি বুলি লিখা আছে মানে কুলফি বনাই এটো দি পেলাই কেনেকে বনাই ইয়াৰ বেক সাইডে লিখা আছে মানে হা মই যেতিয়া বনাম তেতিয়া আপোনালোকক দেখুৱাম বাৰু ভালকে পঢ়ি মই চাব লাগিব। নেক্সট হৈছে এটো চিজ পাস্তা পাস্তা পেকেট মই বহুত গিটা লোৱা হৈছে। এটো পাস্তা মছলা হয়, পাস্তা মছলাৰ পেকেট এটো। তাৰ পাছতে এটো আইসক্রিম মিক্স বুলি লিখা আছে, এটো আইসক্রিম বনাই সাগে ইয়াতো বেক সাইডে ইয়াতে লিখা আছে কেনেকে বনাব পাৰি মই পঢ়ি পেলাই চাব লাগিব আৰু এইবোৰ যেতিয়া বনাম মই তেতিয়া আপোনালোকক দেখুৱাম বাৰু। তাৰ পাছতে নেক্সট লৈছো এটো যে নিমকি মোৰ মানে নিমকিটো খাই বহুত ভাল লাগে আগৰ পৰাই মানে মই এটো বহুত খাইছো মানে বহুত টেস্টি হয় মানে আৰু এনেকুৱা মই দুটা বটল অৰ্ডাৰ কৰিছো আৰু এটা এয়া দুটা বটল অৰ্ডাৰ কৰা হৈছে। নেক্সট হৈছে এটো পিনাট বাদাম হয় মানে এটো সাগে কেঁচা হৈ আছে নেকি ফ্ৰাই কৰিব লাগিব সাগে নকা বাদামৰ পেকেট এটা ললো। তাৰ পাছতে ললো এটো ডাৰ্ক চকলেট পিনাট বাটাৰ ইয়াতে লিখা আছে এটো দুটা লৈছো ডাৰ্ক চকলেট পিনাট বাটাৰ এটো দুটা লোৱা হৈছে দেখিছে। নেক্সট এটো পাস্তা মই কৈছো না পাস্তা পেকেট বহুত গিটা লোৱা হৈছে। এটো এটা এটো মাশৰুম পাস্তা এটো মাশৰুম পাস্তা এটো মছলা পাস্তা হয় এই দুটা পাস্তাৰ পেকেট লোৱা হল। তাৰ পাছতে লাইনি গল গল এটো মাশৰুম পাস্তা হয় ইয়াতে লিখা আছে মাশৰুম পাস্তা। তাৰ পাছত এটো মছলা পাস্তা হয় ইয়াতে লিখা আছে। নেক্সট হৈছে এটো ব্ল্যাক সল্ট এটোৰ বহুত দৰকাৰ হৈ আছে মোৰ মানুহজনক লাগে মানে মোক কৈ আছিল এইখানে লোৱা লুলু। নেক্সট হৈছে এটো হাৰ্সিস সিরাপ চকলেট ফ্লেভাৰ মানে এটো কেক সেক বনোৱাৰ সময়ত যে এটা লিকুইড টাইপৰ সিরাপ চকলেটৰ এটা হেৰি দিয়ে যে মানে সিরাপে ইয়াত সিরাপ বুলি লিখা আছে হেতু এয়া মই দুটা ললো মানে যেতিয়া মই কেক বনাম তেতিয়া আপোনালোকক দেখুৱাম বাৰু। তাৰ পাছতে ললো এটো হৈছে কিউই ড্ৰেইন ক্লিনাৰ এটো ড্ৰেইন ক্লিনাৰ হয় এটো এটা পেকেটে হৈছে কি বহুত গিটা আহিব লাগিছিল জানো চাব লাগিব। নেক্সট হৈছে এটো আমি এটো গুমধান বুলি কওঁ মানে গুমধানৰ গুটি গিটা মানে এতিয়া আপোনালোকে বা কি কয় এটো গুমধানৰ আৰু এটো 1 কেজি হয়। তাৰ পাছতে ললো এ মাখানা এটো মোৰ বহুত মানে টেষ্ট কৰি চাব কাৰণে ইচ্ছা আছিল সেইকাৰণে ললো আৰু মাখানাৰ পেকেট মই দুটা লৈছো এটো এটা আৰু এটো এটা দুটা লোৱা হৈছে। তাৰ পাছতে ললো এটা চিয়া সিডস বহুত ইম্পৰ্টেন্ট মই বহুত দিনৰ পৰা ভাবি আছিল এটো লম বুলি সেইকাৰণে এটা চিয়া সিডস ললো। তাৰ পাছতে ললো এটা কলিন এটো এটা কলিন স্প্ৰে এটা ললো যেহেতু মোৰ আগৰ কলিন স্প্ৰেটো মানে শেষ হৈছে আৰু অলপ আছে আৰু সেইকাৰণে এটা লৈ ললো। নেক্সট এটো মাশৰুম পাস্তা সৰি চিজ পাস্তা হয় এটো। তাৰ পাছতো এটো এটা মছলা হয় ফ্ৰাইড ৰাইস মছলা বুলি লিখা আছে ইয়াতে আৰু এটো হৈছে কৰ্নষ্টাৰ্চ এটো কৰ্নষ্টাৰ্চ হয়। ফাদাৰ্স ডে গ'ল বহুত দিনে হ'ল বাৰু যোৱা মই ফাদাৰ্স ডে দিনাখন মানে ঘৰলৈ গৈছিলো আব্বা কাৰণে এটা কেক লৈ গৈছিলো এটা ভিডিও কৰি ৰাখিছিলো মানে হেতুটো মই একদিন ব্লগ দিয়া নাই কাৰণে আপোনালোকক দেখুৱাবও পৰা নাছিলো সেইকাৰণে এটো ব্লগতে মই মানে এড কৰি দিলো আশা কৰিলো চাই আপোনালোকে ভাল পাব। Hi everyone, good morning. ৰাতিপুৱা উঠি চাটা খালো আৰু মানুহজন ওলাই গল মই দেখিছেনে ডিটক্স ওয়াটাৰ বনাইছো দুটা বটলত বনাইছো মানে এটা মোৰ মানুহজনৰ ইয়াতে দিছো চিয়া সিডস আৰু নেমু এনেকে ৰাউন্ড কে পিস কৰি 2-3 পিস দিছো বেলেগ আৰু একো দিয়া নাই কিয়া। তাৰ পাছতে ৰাতিপুৱাতে চাটা খাই বজাৰলৈ গৈছিলো বজাৰ যোৱাৰ আপোনালোকক দেখুৱাই থকা নাই মাছ কিনি আনিলো আৰু মাছৰ ভিতৰৰ পৰা চাকচোন ইমান গাল কণী ওলাইছে এয়া বনাম আৰু আনিছো এইফালে লাউটো আহোতে দেখা পালো আৰু মানুহজনে কলে লৈ লোৱা বহুত দিন হল খোৱা নাই তেওঁ বলে মাছ দি খাব সেইকাৰণে লৈ আহিলো মানে। আৰু এয়া মোৰ এতিয়া মাছৰ কাম কৰা হৈ গল মানে মাছখিনি কাটি পেলাই কাটি মানে বজাৰ পৰাটো পিস কৰি আনিছো বাৰু
অলপতো বাকলি থাকে ন লেতেৰা থাকে সেইখিনি চাফা টাফা কৰি পেলাই ধুলো মাছৰ কণীখিনিও ধোৱা হ'ল মাছখিনিও ধোৱা হ'ল আৰু এইখিনি কাম কৰোঁতে মই ষ্টেণ্ড ফেন লগাই লৈছোঁ কিটচেনত কাৰণ ইমানেই গৰম দিছে আৰু পাকঘৰততো এনেও বেছি গৰম লাগে যিহেতু গেছ জ্বলোৱা থাকে সেইকাৰণে ষ্টেণ্ড ফেন লগাই লৈছোঁ আৰু এইখিনি কাম কৰোঁতে এতিয়া মাছখিনি মোৰ ফ্ৰাই কৰিব আছে আৰু লাও আনা হৈছে দেখালৈ আপোনালোকক লাও দিয়ে বনাম মানে ভাতো উঠাব আছে তো চাই থাকিব বাকি অলপ মাছ মই একদম পুৰা সাফাকে ধুই মিলি ফ্ৰিজৰ বক্সত এনেকৈ ভৰাই পেলাই এটা ফ্ৰিজতে থৈ দিম আৰু এইফালে মাছৰ কণীখিনি মই ফাৰ্ষ্টতে বইল কৰি লৈছোঁ অলপ হালধি আৰু নিমখ দি কিনে তাৰ পাছত বনাম আৰু ভাত পানী খাই মিলি আজৰি হলো আৰু এয়া দেখিছেনে গিফটৰ কেইটামান বস্তু পেকিং কৰি আছো এটা এইটো ইয়াতো আছে এটা সৰু চাই গিফট আৰু ইয়াতো এটা আছে কিবা চাৰিটা গিফট মানে মোৰ হাজবেণ্ডৰ কলেজত মানে তেওঁলোকৰ ষ্টাফৰ মেম এগৰাকীৰ অহাকালি বাৰ্থডে হয় মানে সো মেমৰ কাৰণে এইবোৰ গিফট আনা হৈছে আৰু ঘৰতে পেকিং কৰা এয়া কাগজ আছিলে সেইকাৰণে মানে মই পেকিং কৰা কাগজ দি পেলাই ধুনীয়াকৈ পেক কৰি দিছোঁ কালি হাজবেণ্ডে গৈ কলেজত দি দিব মানে আৰু আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ